মমতা ব্যানার্জী নেতৃত্বাধীন বাঙালি জাতীয়তাবাদক তছনছ কৰি পশ্চিমবংগৰ মসনদ দখল কৰা বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী আচলতে কোন? এতিয়া আমি শুভেন্দু অধিকাৰী সম্পৰ্কত এই তথ্যসমূহ আপোনালোকক জনাম। অসমৰো কোনো ৰাজনৈতিক নেতাৰ এখেতৰ লগত মিল আছে নেকি? এই শুভেন্দু অধিকাৰীয়ে 2020 চনৰ 17 ডিচেম্বৰত তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছিল আৰু সেই একেই চনৰে 20 ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। তাৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপিত হোৱাই নহয়, প্ৰমাণ পৰ্যন্ত হৈছিল কেনেকৈ তেওঁ কেমেৰাৰ সন্মুখত লাখ লাখ টকা উৎকোচ হিচাপে গ্ৰহণ কৰিছিল। प्रधानमंत्री माननीय नरेंद्र मोदी डांगरिया की কৈছিল प्रथमते চাওকচোন। कैमरा के सामने, टीवी कैमरा के सामने कितना लाए हो? अच्छा, लाओ लाओ। और ऐसे कुर्ते में रख देते हैं। टीवी पे देखा कि नहीं देखा आपने? और चेहरा कितना भोला भाला था, ऐसा लगता था ये तो रोज की आदत वाले लगते। এইজনেই সেইজন শুভেন্দু অধিকাৰী আৰু আজি তেওঁ বংগৰ প্ৰথমগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী। ইয়াৰ পূৰ্বে তেওঁৰ ঘৰত ইডিৰ তালাচীও চলিছিল আৰু তাৰ পিছতেই তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল। তৃণমূল কংগ্ৰেছে প্ৰতিষ্ঠা কৰা শুভেন্দু চক্ৰৱৰ্তীয়ে মমতা বেনাৰ্জীৰ ভতিজাক অভিষেক বেনাৰ্জীৰ উত্থানৰ সময়ত তেওঁলোকৰ মতানৈক্য হৈছিল, মনোমালিন্য হৈছিল আৰু লাহে লাহে তেওঁ তৃণমূল পৰ্যায় এৰিবলৈ পৰিকল্পনা কৰিছিল। আচৰিত কথা, তেওঁৰ পিতৃ শিশিৰ ভট্টাচাৰ্য, তেওঁ আছিল মনমোহন সিং চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী। মানে তৃণমূল কংগ্ৰেছ কৰি প্ৰতিষ্ঠা লাভ কৰা শুভেন্দু অধিকাৰীয়ে কি পাল্লাত পৰি বা কেনেকৈ বিজেপিত যোগদান কৰিবলগীয়া হ'ল আৰু আজি মুখ্যমন্ত্ৰী হ'ল, কথাবোৰ চিন্তা কৰক। যেতিয়া বাও চৰকাৰে নন্দীগ্ৰামত 10,000 একৰ ভূমি অধিগ্ৰহণ কৰাৰ বাবে প্ৰস্তুতি চলাইছিল, তেতিয়া সেই অধিগ্ৰহণ বিৰোধী কমিটিক নেতৃত্ব প্ৰদান কৰি শুভেন্দু অধিকাৰীয়ে সকলো লোকৰ হৈ যুঁজিছিল আৰু তাৰ পিছত তেওঁ যেতিয়া ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল, তেওঁতকৈ যে বংগত হিন্দুত্ববাদী নেতা কোনোৱেই নাই সেই কথাটো প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল। এই পৰ্যন্ত তেওঁ মন্তব্য আগবঢ়াইছিল যে বংগৰ বিধানসভাত থকা মুছলমান বিধায়কসকলক গতিয়াই বাহিৰ কৰি দিব লাগে। মানে চিন্তা কৰক, নিজকে হিন্দুত্ববাদী নেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ এওঁ কিমান পৰ্যায়লৈ নামিছিল। যিগৰাকী লোকে 2020 চনৰ পূৰ্বে সাধাৰণ মানুহৰ প্ৰতিনিধি হৈ আছিল, সেই মানুহজনে 2020 চনৰ 20 ডিচেম্বৰৰ পিছত এনেকুৱা পৰিৱৰ্তন কিয় হৈছিল, তাৰ আঁৰৰ উদ্দেশ্য লক্ষ্য কি আছিল, এতিয়া দেখকৈ প্ৰমাণ হ'ল। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক। এতিয়া সততাৰ ৰাজনৈতিক মূল্য নাই। আপুনি যদি ৰাজনৈতিক নেতা, আপুনি যদি এই ধৰণৰ কাম কৰিব পৰা নাই, 2 নম্বৰী কাম কৰিব পৰা নাই, প্ৰবঞ্চনা কৰিব পৰা নাই, মানুহক ঠগাব পৰা নাই, আপুনি স্বাৰ্থপৰ হ'ব পৰা নাই, আপুনি সৱেভাৱে ধন উপাৰ্জন কৰিব পৰা নাই, তেতিয়াহ'লে আপুনি তিষ্ঠি থাকিব নোৱাৰে, যিমানেই তেওঁ সৎ নহওক। গতিকে যিসকলে ৰাজনীতিত থাকি সততাৰ কথা কয়, তেওঁলোকক কৈছো ইমান সৎ হৈ লাভ নাই। বৰ্তমান ৰাজনীতিত ৰাজনৈতিক নেতাৰ এটাই উদ্দেশ্য, ৰাইজক সেৱা কৰাৰ জৰিয়তে নিজকে গঢ়ি তোলা। জনতাৰ সেৱা কৰাৰ নামত জনতাৰ মালিক হোৱাটোৱে হ'ল আজিৰ ৰাজনৈতিক নেতাৰ লক্ষ্য। তাত বাহিৰে এওঁলোকৰ বেলেগ মতলব নাই। তাকেই প্ৰমাণ কৰে শুভেন্দু অধিকাৰী জাতীয় লোকসকলৰ কাম কাজে। এতিয়া জনপ্ৰতিনিধি হৈ জনতাক সেৱা কৰাটো বৃহৎ ব্যৱসায়ত পৰিণত হৈছে। গতিকে চিন্তা কৰক, বিজেপিয়ে কেনেকুৱা লোকক আদৰি লয়, কেনেকুৱা লোকক তেওঁলোকে প্ৰক্ষেপ কৰে নেতা হিচাপে, জনতাৰ নেতা হিচাপে। এতিয়া আমি স্পষ্টভাৱে ক'ব পাৰো, আগৰ বিজেপিৰ দৰ্শন, আগৰ বিজেপিৰ লক্ষ্য উদ্দেশ্য, আগৰ বিজেপিৰ ধ্যান ধাৰণা সংস্কাৰ লাহে লাহে নোহোৱা হৈ আহিছে বৰ্তমান বিজেপিৰ নেতৃবৰ্গৰ। শুভেন্দু অধিকাৰীয়ে একমাত্ৰ নহয়, এনেকুৱা অনেক নেতা আছে
যিসকলে ভাৰতীয় জনতা পাৰ্টিৰ ৱাশ্বিং মেচিনত সোমাই নিজকে সৎ আৰু নিকা হিচাপে প্ৰতিষ্ঠা কৰিছে যিসকলে এতিয়া সমগ্ৰ ভাৰতবৰ্ষক নেতৃত্ব দিবলৈ আগবাঢ়িছে। গতিকে শুভেন্দু অধিকাৰীৰ এই কামত আমি মুঠেই আচৰিত নহয়। ধন্যবাদ। জয় অসম।